কেঁচা চানা বিক্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে খুমটাই ভগীৰথ তাঁতীয়ে। কৰ্মই ধৰ্ম এই সত্য আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে খুমটাইৰ হাঁওতলী চাহ বাগিচাৰ এগৰাকী উদ্যমী যুৱকে। নিজৰ অদম্য মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ বলত জীৱনৰ প্ৰতিটো প্ৰতিকূলতাক অতিক্ৰম কৰি স্বাৱলম্বিতাৰ পথ বাছি লোৱা এই যুৱকজনৰ নাম ভগীৰথ তাঁতী। চৰকাৰী চাকৰিৰ আঁৰত আশাৰ বাটেৰে নোযোৱাকৈ তেওঁ নিজৰ কৰ্মসংস্থাপন গঢ়ি তুলি তেওঁ আজি বহু নিবনুৱা যুৱকৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। আৰ্থিক অনাটনে জৰ্জৰিত পৰিয়ালটিৰ পোহপাল দিবলৈ 2013 চনত ভগীৰথ তাঁতীয়ে কৰ্মৰ সন্ধানত ঢাপলি মেলিছিল সুদূৰ বাংগালোৰলৈ। দিনে ৰাতিয়ে কষ্ট কৰি পৰিয়ালৰ মুখত অন্ন যোগাই আহিছিল যদিও মনৰ ভিতৰত এটা সপোন জিলিকি আছিল তেওঁৰ, এদিন নিজেই নিজৰ ভৰিত থিয় দিব, নিজেই হ'ব নিজৰ গৰাকী। বছৰৰ পিছত বছৰ বহিৰাজ্যত কাম কৰি থাকোঁতেই উপলব্ধি কৰিলে যে পৰিয়ালৰ কাষত থাকি নিজ মাটিতে কিবা এটা কৰিব লাগিব। সেই উপলব্ধিয়েই তেওঁ ঘৰলৈ টানি আনিলে। নিজ গাঁৱলৈ উভতি আহি তেওঁ সাহস কৰি আৰম্ভ কৰিলে এখন কেঁচা চানাৰ বিপণী। খুমটাই হাঁওতলী চাহ বাগিচাৰ সাপ্তাহিক বজাৰৰ কাষতে পাতিলে তেওঁ সৰু কিন্তু সপোনৰ দোকানখন। মিছল চানা, আলু চানা, জালমুড়ি, কেঁচা চানাকে আদি কৰি বিভিন্ন স্বাদৰ চানাৰ থালি সজাই বহিল ভগীৰথ। ধীৰে ধীৰে মানুহৰ মুখে মুখে বিয়পি পৰিল তেওঁৰ চানাৰ সুনাম। কেৱল দেওবাৰৰ বজাৰৰ দিনটোতেই নহয়, সপ্তাহৰ আন দিনবোৰতো বহু গ্ৰাহক তেওঁৰ বিপণীত ভিৰ কৰিবলৈ ধৰিলে। সাপ্তাহিক বজাৰতো ভগীৰথৰ বিপণীত চানাৰ বাবে ভাল ভিৰ লাগে। কেৱল সেইদিনাই তেওঁ 3,000 পৰা 4,000 টকালৈকে উপাৰ্জন কৰে। আন দিনসমূহত প্ৰতিদিনে 1200 পৰা 1500 টকাৰ উপাৰ্জন হয় তেওঁৰ। এই উপাৰ্জনেৰে তেওঁ পৰিয়ালৰ সকলো খৰচ বহন কৰিছে আৰু 2 সন্তানক পঢ়া শুনা কৰিব পাৰিছে। ভগীৰথৰ এই যাত্ৰাই প্ৰমাণ কৰে যে ইচ্ছাশক্তি আৰু কৰ্মনিষ্ঠা থাকিলে চৰকাৰী চাকৰিৰ বাহিৰতো সন্মানজনক জীৱন গঢ়িব পাৰি। ক্ষুদ্ৰ ব্যৱসায়কো যে সফলতাৰে চাবিকাঠি কৰি তুলিব পাৰি, সেয়া তেওঁ কৰ্মৰে দেখুৱাইছে। তেওঁৰ এই সংগ্ৰামী জীৱনৰ কাহিনীয়ে অঞ্চলটোৰ বহু হতাশাগ্ৰস্ত নিবনুৱা যুৱকৰ মনত আশাৰ পোহৰ বিলাবলৈ সক্ষম হৈছে। মই বেংগলোৰ গৈছিলোঁ আৰু ঘৰৰ পৰিয়ালক পোহপাল দিবলৈ আৰু পৰিয়ালখন ভালকৈ চলাম বুলি তাকো তাত গৈছিলোঁ। তো একে দুয়েই হৈছে, কাৰণ কমানিটো মই এতিয়া নিজে কৰাটোৱে বেছি ভাল হ'ব। গতিকে সেইকাৰণে মই ব্যৱসায় চানা বুট মটৰ বিক্ৰী কৰি ৰাইজৰ ওচৰত মই মানে চলি আছোঁ আৰু পৰিয়ালটোক ভালকৈ চলাই আছোঁ। তাতো আপোনাৰ চেলাৰীত আধা পইচাটো মোৰ ঘৰ ভাড়াতে যায়, গেছ খাওঁতে যায়। গতিকে ইয়াত নিজে আহি মই ব্যৱসায় কৰি চলি আৰু চবেই ময়ো ৰাইজক মই সেইটোৱে একটা কথা কওঁ যে তেওঁলোকেও মানে এনেকৈ ব্যৱসায় পাতি কৰি নিজৰ মানে পৰিয়াল পোহপাল দিব লাগে, মই এই কামনা কৰোঁ। দাদা আমাৰ স্থানীয় গাঁৱৰে হয়, গতিকে আমি মানে চানা খাবলৈ মন গ'লে আমি দাদাৰ ওচৰতে আহোঁ। আৰু দাদাৰ মানে আচাৰ ব্যৱহাৰটোও বহুত ভাল, মানুহক মানে ধুনীয়া মাতেৰে মাত মাতে আৰু কেতিয়াবা আমি ধাৰতো বিচাৰিলে হয়। তেওঁ মানে আমাৰ গাঁৱৰ ভিতৰত 1 নম্বৰ হৈ আছে আৰু যেনেকৈ আপুনি বিচাৰিব তেনেকৈ মানে আপোনাক চানা বনাই দিব। সেইটো কাৰণে মানে ভাল লাগে। আজি কি চানা লোৱা হৈছে? আজি মই জাল চানা লৈছোঁ, কাৰণ মই জাল চানা খাই ভাল লাগে। সেইটো কাৰণে মই দাদাৰ ওচৰত মই মানে চানা লাগিলে কৈ দিলে হৈ গ'ল, দাদা আৰু এই যে আপোনাৰ কাৰণে মন পচন্দৰ বনাই দিব।